নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। যিসকলে APSC পৰীক্ষা দিছিলে তেওঁলোকৰ ৰিজাল্টসমূহ অলৰেডি মুকলি কৰি দিলে অসম লোক সেৱা আয়োগৰ ফালৰ পৰা। ৰিজাল্টসমূহ দেখিব পাৰিছে যে 5 ডিচেম্বৰ তাৰিখে ৰিজাল্টসমূহ মুকলি কৰি দিছে। কোনে কোনে ACS পাইছে, কিমানজনে আপোনালোকৰ APS পাইছে, লগতে অন্য ছাৰ্ভিচত যিসকলে চিলেকশ্যন লাভ কৰিছে, সকলোখিনি কথা মই এই ডিটেইলছত আপোনালোকক এই ভিডিঅ' যোগে দেখাই দিয়া হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে আৰু মোৰ আপোনালোকৰ যিটো সম্পৰ্কীয় দাদা এজনো দিছিলে তেওঁলোকৰ ৰিজাল্টসমূহ কি হৈছে মই আপোনালোকক এই ভিডিঅ'টো জনাই দিয়া হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দেখিব। ইয়াত আপোনালোকে দেখিব পাৰিছে আছাম চিভিল ছাৰ্ভিচ যিটো ACS হয়, জুনিয়ৰ গ্ৰেডত প্ৰায় আপোনালোকৰ টোটেল পোষ্ট আছিলে 45 আৰু আপোনালোকৰ ৰিজাৰ্ভেশ্যনসমূহ ধুনীয়াকৈ দেখিবলৈ পাইছে। কোনে কোনে চিলেকশ্যন লাভ কৰিছে আপোনালোকৰ নামসমূহ আছে নাই আপোনালোকে ইয়াত চাই ল'ব পাৰে। আপোনালোকে দেখিব পাৰিছে OBC MBC কাৰণে 18টাকৈ ৰিজাৰ্ভেশ্যন আছিলে আৰু জেনেৰেল কেটেগৰীটো আছিলে। জেনেৰেল কেটেগৰী কোনে কোনে চিলেকশ্যন লাভ কৰিছে ইয়াত আপোনালোকৰ সকলোখিনি কথা কোৱাত দেখাই দিয়া আছে। অ'পেন কেটেগৰী মানে আছে যিটো আপোনালোকৰ UR কেটেগৰী হয়, আনৰিজাৰ্ভ কেটেগৰী, তাতো কিমানজনে চিলেকশ্যন লাভ কৰিছে আপোনালোকে দেখিব পাৰিছে। চ' আপোনালোকে যদি APSC পৰীক্ষা দিছিলে আপোনালোকৰ ৰিজাল্টসমূহ নাম আছে নাই আপোনালোকে চাই ল'ব পাৰে। আৰু মই আপোনালোকৰ ভিডিঅ' শেষৰ ফালে জনাই আছোঁ আমাৰ দাদাজনেও পৰীক্ষা দিছিলে। তেওঁ আপোনালোকৰ বৰ্তমান সময়ত তেওঁ চিলেকশ্যনসমূহ লাভ কৰিছে ACSত আৰু তেওঁ লগতে প্ৰায় 196জনমান মানুহ আপোনালোকৰ কেণ্ডিডেটে আপোনালোকৰ SPM IS একাডেমীৰ পৰা কোচিং কৰি প্ৰায় তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিছে 196জনমান মানুহ। আৰু তেওঁ জনামতে এটা ভাল বহুত ইনষ্টিটিউট হয় SPM IS একাডেমী। তেওঁ চিলেকশ্যনসমূহ তাৰ পৰাই লাভ কৰিছে তাতে কোচিং কৰি, আৰু তেওঁৰ লগতে প্ৰায় 196জন মানুহ সেই তাৰ পৰাই চিলেকশ্যনসমূহ লাভ কৰিছে বিভিন্ন যিসমূহ বিভাগ আছে ACS হওক APS হওক এনেদৰে। চ' যদি আপোনালোকৰ যদি ফিউচাৰ যদি আপোনালোকৰ প্লেন আছে APSC কৰাৰ, চ' আপোনালোকে তাত কোচিংসমূহ ল'ব পাৰে, কাৰণ আপোনালোকৰ বহু সংখ্যক প্ৰায় 196জন মানুহ চিলেকশ্যন লাভ কৰাটো এটা কম কথা নহয়। SPM IS একাডেমীৰ ফালৰ পৰা উন্নত ফেকাল্টি আছে তেওঁলোকৰ, তাৰ পৰা আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব পাৰে। লগতে যদি আপোনালোকে ফিউচাৰ কোচিং কৰিম বুলি ভাবিছে বা APSC কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়া আপোনালোকে SPM IS একাডেমীৰ ফালৰ পৰা কৰিব পাৰে। আৰু আপোনালোকৰ মই যিটো ৰিজাল্টৰ লিংক হয় লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন কৰি ল'ব পাৰে বা আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে প্ৰতি ভিডিঅ'ত লগ পাম।